কেনেকৈ বিৰোধী শূন্য কৰা হৈছিল ইন্দোৰ লোকসভা সমষ্টি। কাইলৈ দেশৰ আন ৯৫টা সমষ্টিৰ লগতে ইন্দোৰ লোকসভা সমষ্টিটো অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। কিন্তু তাৰ পূৰ্বে ইন্দোৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দ্য ৱায়াৰত প্ৰকাশিত এক বাতৰিয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে ইন্দোৰ লোকসভা সমষ্টিত অন্তিম মুহূৰ্তত মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী অক্ষয় কান্তি বামে। কিন্তু কেৱল বামেই নহয়, পৰোক্ষভাৱেও মনোনয়ন বাতিল কৰা হৈছিল কেইবাজনো বিৰোধী প্ৰাৰ্থীৰ। দ্য ৱায়াৰৰ বাতৰি অনুসৰি ভয়, ভাবুকি, চহী জালিয়াতি আদিৰ দ্বাৰা বাতিল কৰোৱা হৈছিল বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন। এই সন্দৰ্ভত দুজন নিৰ্দলীয় প্ৰাৰ্থী আৰু জনতা কংগ্ৰেছ দল প্ৰক্ষেপিত প্ৰাৰ্থীয়ে দ্য ৱায়াৰক জনোৱা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ প্ৰপত্ৰত তেওঁলোকৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰা হৈছিল। তাৰ পূৰ্বে তেওঁলোকক প্ৰতিদ্বন্দ্বিতা নকৰিবলৈও তীব্ৰ হেঁচা প্ৰয়োগ কৰা হৈছিল। এই সন্দৰ্ভত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন বায়ু সেনা বিষয়া ধৰ্মেন্দ্ৰ সিং ঝালাই কয় যে ২৯ এপ্ৰিলত তেওঁ কালেক্টৰৰ কাৰ্যালয়লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী চিহ্ন সংগ্ৰহ কৰিবলৈ গৈছিল। কিন্তু তাত গৈহে তেওঁ গম পায় যে ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে। প্ৰাৰ্থীগৰাকীৰ মতে তেওঁ নিজে মনোনয়ন বাতিল কৰা নাছিল যদিও ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছিল। প্ৰাৰ্থীগৰাকীৰ মতে তেওঁ ভুৱা স্বাক্ষৰৰ তদন্ত কৰিবলৈ বিচাৰিছিল আৰু সংগ্ৰাহকৰ কাৰ্যালয়ৰ CCTV ফুটেজ বিচাৰিছিল। কিন্তু সেই ফুটেজ তেওঁ এতিয়ালৈ লাভ কৰা নাই। ৱায়াৰৰ বাতৰি অনুসৰি ইন্দোৰত ভুৱা চহীৰ জৰিয়তে দুজন নিৰ্দলীয় আৰু জনতা কংগ্ৰেছ পাৰ্টীৰ এজনকে ধৰি ৩জন প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছিল। ইয়াৰ লগতে ভাৰতীয় সমাজবাদী ঐক্য কেন্দ্ৰ কমিউনিষ্টৰ প্ৰাৰ্থী অজিত সিং পানোৱাৰৰ মতে তেওঁক প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল বিজেপিয়ে। একেই অভিযোগ উত্থাপন কৰে প্ৰাক্তন বায়ু সেনাৰ বিষয়া ধৰ্মেন্দ্ৰ সিং ঝালাইও। তেওঁ কয় যে ২৫ আৰু ২৬ এপ্ৰিলত তেওঁৰ ঘৰলৈ ক্ৰমে ৩জনীয়া আৰু ৫জনীয়া দল গৈছিল। তেওঁলোকে ফোনত বিজেপিৰ শীৰ্ষ নেতাৰ লগত কথা পাতিবলৈ বাধ্য কৰায় আৰু বিজেপিৰ শীৰ্ষ নেতাই তেওঁক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। ইপিনে এই সন্দৰ্ভত নিৰ্দলীয় প্ৰাৰ্থী দিলীপ ঠাক্কাৰে কয় যে ২৬ এপ্ৰিলত মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে তেওঁলৈ বিজেপি নেতাৰ ফোন আহিবলৈ আৰম্ভ কৰে। ঠাক্কাৰে কয় যে ৰাজনৈতিক হেঁচাৰ বাবেই ২৬ এপ্ৰিলৰ নিশা ৩ দিনৰ বাবে ইন্দোৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত ওমকাৰেশ্বৰৰ ওচৰৰ এটা আস্থানত আশ্ৰয় লৈছিল তেওঁ। কিন্তু ২৯ এপ্ৰিলত বিয়লি যেতিয়া নিৰ্বাচনী চিহ্ন সংগ্ৰহ কৰিবলৈ যায়, তেওঁ তেতিয়াহে গম পায় যে চহী জাল কৰি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে। দ্য ৱায়াৰত এই বাতৰি প্ৰকাশৰ পিছতে এতিয়া চৌদিশে আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপিয়ে কেনেকৈ চলে বলে কৌশলে ইন্দোৰক বিৰোধী শূন্য কৰিছিল তাক লৈয়ে চলিছে এই চৰ্চা। আপোনালোকে চাই আছিল দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ বুলেটিন। মই সুদৰ্শন কৌশিক শৰ্মাই বিদায় মাগিছোঁ।